হেল্ল' এভৰিৱান, এইখিনি আটা গুড়া ইয়াৰে পৰা ধুনীয়াকৈ আটাখিনি মাৰি লৈ এনেকৈ ৰুটিবোৰ বেলি ল'লোঁ। এতিয়া মই তাৱাখনত ধুনীয়াকৈ পুৰিম। আপোনালোকে মৰ্ণিং টাইম কি বনালে কমেণ্টত জনাব, আৰু মোৰ ভিডিঅ'বোৰ যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এতিয়া মই তাৱাখন বহুৱাই দিওঁ। এয়া তাৱাখন বহাই দিলোঁ। এইফালে গাখীৰ পাক উঠিব দিছিলোঁ, তো পাক উঠিছে হৈছে, মই অফ কৰি দিওঁ। এইফালে চাহখিনি হৈ গৈছে ধুনীয়াকৈ। এতিয়া তাৱাখন গৰম হ'লে ৰুটি এখনকৈ এতিয়া গাখীৰখিনি ইমান ধুনীয়া জাৰ পৰাই লওঁ, পিয়ৰ গাখীৰ হয় গাইছ। চাবেনিৰে এনেকুৱা ওপৰত তেল হৈ থাকে। এই ৰুটিবিলাক বেলাত ভাল হৈছে নে গাইছ জনাবচোন। ডাঙৰ ডাঙৰ কৰিছোঁ আজি অকণমান। মই শুকান ৰুটিও বনাই ভাল পাওঁ, আৰু মানুহজনৰ কাৰণে তেল দি দিম। এনেকুৱা মই শুকান ৰুটিবোৰ কৰি আছোঁ। কোনে কোনে শুকান ৰুটি ভাল পায়, কোনোবাই নাপাবও পাৰে, তো একো নাই। আমি তৰকাৰীৰে খালে মই শুকানে ভাল পাওঁ। ইয়াতে এনেকৈ থৈ দিলোঁ, তিনিটা হৈ গ'ল। এনেকৈ ৰুটিবোৰ বনাইছে এখন হৈ গ'ল। এতিয়া ইয়াত তেল দি এনেকৈ বনাইছোঁ মানুহজনৰ বাবে, তো এইখন হৈ গ'ল। দেৰিকৈ উঠে বাবে কেতিয়াবা মই দেৰিকৈ এইবিলাক বনাওঁ, তো উঠিয়ে একেবাৰে চাহ বিচাৰে, লগতে মুখখন ধুই আহি এতিয়া এই দুখন মানুহজনক দিওঁ চাহ খাবলৈ, আৰু বাকী দুখন থাকিল পুৰি। ৰুটি অকণমান বেছি হ'ল দুখনমান। এনেকৈ তাৱাখনতে নিমকি টাইপ কৰি বনাই থৈ দিলোঁ। ধুনীয়াকৈ ঢাকনি মাৰি থৈ দিওঁ, ভালে থাকিব। এইবিলাক দেখিছেনে গাইছ, মৌ পিপৰা টুপুককৈ ক'ৰ পৰা ইমান ধুনীয়াকৈ মুচি মুচি লৈছোঁ। মৌ পিপৰা মানে বহুত হৈছে। কাৰ কাৰ ঘৰত এয়া মৌ পিপৰা বুলি কওঁ, সৰু সৰু ৰঙা পিপৰাটো, আৰু জেঠী আৰু মকৰা, এই তিনিটা বস্তু ঘৰৰ পৰা নুগুচে গাইছ। এতিয়া ধুনীয়াকৈ পিঠাখিনি হৈ গ'ল গাইছ। এইখিনি ৰুটি, এইখিনি নিমকি, এতিয়া চাহ খাম। এতিয়া মোৰ ল'ৰাটোক এখন ৰুটি তৰকাৰী দি আহোঁ।